আমাৰ সোণাৰীতে নহয়, অল আছামত যেনেকৈ পানীৰ সন্তাস যিটো চলিছে, সেইকাৰণে নিজৰ মই চৰাইদেউ ডিষ্ট্ৰিক্টত যিখিনি মই পাৰিছোঁ, মই যি 2 টকা 3 টকা ইনকম কৰোঁ, বেছি মই ধনী মানুহ নহয় বা টকা পইচা বেছি থকা মানুহ নহয়। মোৰ ফালৰ পৰা মই মানুহ আমাক জুবিন দাই হওক বা আগৰ চামে আমাক শিকাই থৈ গৈছে যে মানুহে মানুহক অলপ সহায় কৰিব লাগে। এই পানী বানত মানুহবিলাকে য'ত ত'ত মানে আহি মানে এথপা হৈ আছে। পানী বানত ঘৰ মানুহবিলাকৰ বুৰি গ'ল, কিন্তু মানুহবিলাকক য'ত মানে একগোট হৈ আছে তাত আহি মই বিস্কুট আৰু পানী বটল দিছোঁ অলপ। আৰু আমি যদি মানুহক যদি সহায় কৰি যাওঁ, আমাৰ পিছৰ অহা ডাঙৰ দীঘল যিবিলাক ল'ৰা ছোৱালী হৈ আহিব আমাৰ নিচিনা, সেইবিলাকেও মানুহক যাতে আকৌ বিপদ হ'লে সহায় সহযোগ কৰিব। সেইকাৰণে মই এই বস্তুটো আমাক ডাঙৰবিলাকে দেখাই থৈ গৈছে আমাৰ আগৰ চামে। সেইকাৰণে আমিও এনেকৈ কৰি যাবলৈ আমি আগবাঢ়ি আহিছোঁ। নামটো কৈ দিব। মই হৈছোঁ আপোনাৰ চৰাইদেউৰ জুডোৰ জেনেৰেল ছেক্ৰেটৰী আৰু কিক বক্সিঙৰ জেনেৰেল ছেক্ৰেটৰী হয়। মোৰ নাম দিগন্ত বৰগোহাঁই। মই কিমান পাৰোঁ মানে আমাৰ নিজৰ ডিষ্ট্ৰিক্টটোত মই সোমাইছোঁ। আপোনাৰ বিস্কুটেই হওক পানী বটলেই হওক যি পাইছোঁ দিছোঁ আৰু। জয় অসম।